ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যনবোৰ সমাধান কৰি দি আহিছোঁ। আজি 2016ত অহা ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা অহা কুৱেশ্যন লৈছোঁ। চোৱা, কুৱেশ্যনটোত আমাক দিয়া আছে, চোৱা, sin A সমান 3/4 হলে আমাক এইকেইটা নিৰ্ণয় কৰিব দিছে। কি কি? cos A, tan A, cot A আৰু sec A উলিয়া। আৰু এই কুৱেশ্যনটোত মাৰ্ক আছে 2 মাৰ্ক আছে। এতিয়া তুমি প্ৰথমে এটা ত্ৰিভুজ ল'বা। ধৰা হ'ল ত্ৰিভুজ ABCৰ বি কোণটো 90 ডিগ্ৰী আৰু ত্ৰিভুজটো তুমি সমকোণী ত্ৰিভুজ ল'ব লাগিব। বি কোণটো তুমি 90 ডিগ্ৰী ল'লা আৰু আমাক sin A দিয়া আছে, sin A। গতিকে আমি এই কোণ সাপেক্ষে ৰেচিঅ'বিলাক উলিয়াম। গতিকে sin A, এতিয়া চোৱা তুমি sin A কোণ সাপেক্ষে, তেতিয়া এইটো AB হ'ব ভূমি আৰু BC হ'ব লম্ব, AC কৰ্ণ। 90 ডিগ্ৰী কোণটোৰ বিপৰীতে থকা বাহুটো কৰ্ণ আৰু এই কোণটোৰ AB এই বাহুটো হ'ব ভূমি। এতিয়া চাইনৰ ৰেচিঅ'টো হ'ল এইটো, চোৱা, লম্ব বাই কৰ্ণ। গতিকে ইয়াতে লম্ব কাই হ'ব BC, কৰ্ণ AC। এতিয়া আমি লিখিব পাৰিম এইটো sin A সমান এই ত্ৰিভুজটো সাপেক্ষে আমি লিখিব পাৰিম BC বাই AC ইকুৱেল 3/4 ইকুৱেল K। আৰু Kটো এটা আমি কি লৈছোঁ? ধনাত্মক সংখ্যা। এইখিনি পালা বুজি? ধনাত্মক কিয় ল'লোঁ? আমি ইয়াতে হিচাপটো আমাৰ আছে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী। সেইকাৰণে Kৰ ভেলুটো আমি ইয়াতে ধনাত্মক ল'ম। নেক্সট ষ্টেপত চোৱা, এতিয়া আমি পাম BC সমান কি হ'ব? 3K। BC সমান 3K। AC সমান পাবা 4K। এইটো তেতিয়া চোৱা AB আমি পালোঁ BCৰ 3 পালোঁ ভেলু আৰু AC পালা 4K। BC পালা, BC এইটো BC 3K, AC 4K। তেতিয়া AB আমি উলিয়াব লাগিব, কাৰণ এই ত্ৰিভুজটোৰ তিনিওটা বাহু আমি পালেহে এই ৰেচিঅ' কেইটা আমি নিৰ্ণয় কৰিব পাৰিম। গতিকে ABৰ বাহুটো আমি কেনেকৈ পাম? AB বাহুটো পাইথাগোৰাছৰ উপপাদ্য মতে। চোৱা, এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম এইটো AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ। অৰ্থাৎ কি হ'ব? কৰ্ণৰ স্কুৱেৰ সমান, অৰ্থাৎ AC স্কুৱেৰ সমান AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। অৰ্থাৎ কৰ্ণ স্কুৱেৰ সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য। এতিয়া আমি ভেলুবিলাক বহাই দিম। এইখিনি মই মুছি দিওঁ। এইখিনি পালা বুজি? এতিয়া আমাৰ ABৰ ভেলু আমি উলিয়াব লাগে। ABটো থাকিল, BCৰ ভেলু আছে 3K হোল স্কুৱেৰ, ACৰ ভেলু 4K হোল স্কুৱেৰ। এইখিনি পালোঁ। এতিয়া চোৱা, AB স্কুৱেৰ এইখিনি হ'ব 9K স্কুৱেৰ, এইটো হ'ব 16K স্কুৱেৰ।
এতিয়া আমাক লাগে এ বি স্কুৱেৰ এইখিনি কেনেকৈ পাম 16 কে স্কুৱেৰ মাইনাছ 9 কে স্কুৱেৰ এ বি স্কুৱেৰ ইকুৱেল কি থাকিব 7 কে স্কুৱেৰ এতিয়া আমাক লাগে এ বি গতিকে আমি কি কৰিম স্কুৱেৰ ৰুট ইফালে স্কুৱেৰ ৰুট ল'বা স্কুৱেৰ ৰুট ল'লে আমি পাম ৰুট 7 7ৰ বৰ্গমূল নাপাওঁ কে স্কুৱেৰ আছে পাবা তুমি কেটো বাহিৰত লিখিবা কেটোৰ বৰ্গমূল নাথাকে স্কুৱেৰ আছে নহয় কেৰ বৰ্গমূল পাবা কে স্কুৱেৰৰ বৰ্গমূল কে পাবা 7ৰ নাপাওঁ ৰুট 7 অৰ্থাৎ আমি পাই গ'লো এ বিৰ ভেলু ৰুট 7 কে তেতিয়া আমি এ বিৰ ভেলু পালোঁ এইটো ৰুট 7 কে এ বিৰ ভেলু পালোঁ এতিয়া আমি ৰেচিঅ'বোৰ উলিয়াব পাৰিম এইখিনি বুজি পালা এইখিনি মই মুছি দিওঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা নেক্সট ষ্টেপলৈ যাওঁ এতিয়া আমি চোৱা তিনিওটা বাহুৰে দৈৰ্ঘ্য পালোঁ এতিয়া আমি ৰেচিঅ' ল'ব পাৰিম এতিয়া প্ৰথম আছে কি কছ এ কছ এৰ ৰেচিঅ'টো কি হ'ব কছ এৰ ৰেচিঅ'টো হ'ল ভূমি বাই কৰ্ণ ইয়াতে এ বি ভূমি এ কোণটো সাপেক্ষে এ বি ভূমি বি চি লম্ব এ চি কৰ্ণ গতিকে কছৰ ৰেচিঅ'টো হ'ল ভূমি বাই এ বি ভূমি এ বি বাই এ চি হ'ব এ বি ভূমি এ চি কৰ্ণ তেন্তে আমাৰ এ বিৰ ভেলু আমি পাইছোঁ ৰুট 7 কে আৰু এ চিৰ ভেলু কিমান আছে 4 কে ইয়াত কে কেনচেল হ'ব কে কেনচেল হ'লে কি থাকিব এইখিনিত ৰুট 7 বাই 4 পালোঁ আমি কছ এৰ ভেলু পালোঁ ৰুট 7 বাই 4 নেক্সট 10a এ কোণ সাপেক্ষে এ বি ভূমি আৰু বি চি লম্ব 10ৰ ৰেচিঅ'টো হ'ল লম্ব বাই ভূমি লম্ব বি চি লম্ব এ বি ভূমি 10ৰ ৰেচিঅ'টো মনত ৰাখিবা লম্ব বাই ভূমি বি চি লম্ব এ বি ভূমি পালা বুজি মনত ৰাখিবা নেক্সট এতিয়া আমি ভেলুবিলাক বহাই দিম বি চিৰ ভেলু 3k এ বিৰ ভেলু আমি পাইছোঁ এইটো ৰুট 7 কে কেনচেল 3 বাই ৰুট 7 পালোঁ নেক্সট আমাৰ আছে কি কট এটো হ'ব 10ৰ ওলোটা আমি এনেকৈ লিখিব পাৰিম কট এ সমান 1/10 নাইবা এনেকৈ উলিয়াব পাৰিবা ইয়াতে দিওঁ ওলোটা কটৰ ৰেচিঅ'টো 10ৰ ওলোটা অৰ্থাৎ এ বি ওপৰত যাব এ বি ওপৰত বি চি তলত অৰ্থাৎ কি হ'ব 10ৰ ৰেচিঅ'টো এ বি ভূমি বাই লম্ব তে আমাৰ ভেলু দুটা ওলটাই দিলে হ'ল এইটো ওপৰত যাব ই তলত আহিব কে কেনচেল
আমাৰ হ'ব √7/3 এইটো হ'ব উল্টি যাব নেক্সট কি থাকিল sec a sec a টো হ'ব এইখিনি মই মুছি দিওঁ sec a হ'ব cosৰ ওলোটা উল্টি যাব sec a কি হ'ব cos আছে আমাৰ ab/ac ab/ac মানে আমাৰ আছে ভূমি বাই কৰ্ণ এইবাৰ উল্টি যাব উল্টি গ'লে অৰ্থাৎ ac/ab হ'ব ভ্যালু দুটা তুমি উল্টে দিয়া এটি হ'ব 4k এইটো তলক আহিব √7k ৰিজাল্টটো পাবা তুমি ইয়াৰ পৰা এইখিনি 4/√7k হলা বুজি cosটো হ'ল ab/ac আৰু secটো হ'ব cosৰ ওলোটা অৰ্থাৎ ac ওপৰত যাব ab তলত আহিব আমি পালো গোটেইকেইটা আমাৰ নিৰ্ণয় কৰা হ'ল গতিকে তোমাৰ ইয়াতে শেষ হ'ব এইখিনিত শেষ হ'ব বুজি পালা নিশ্চয় আন এটা কুৱেশ্যন 2016 কুৱেশ্যন পেপাৰৰ চোৱা এইটো ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা আহিছে 2016 মাৰ্ক আছে 2 প্ৰমাণ কৰা প্ৰুভ ডেট cos a by 1 plus sin a plus 1 plus sin a by cos a equal twice sec a প্ৰমাণ কৰিব লাগে আমি লেফট সাইডটো লিখি ললো LHS এইখিনি লিখি ললা এইখিনিৰ পৰা আমি এইখিনি দেখুৱাম চাবা প্ৰমাণখিনি প্ৰথম তুমি LCM লোৱা লসাগু লসাগু চোৱা এইটো 1 plus sin a আৰু এইটো আছে cos a গতিকে দুটা পূৰণ কৰি লিখিম আমি যেনে যেহেতু এই দুটাই বেলেগ বেলেগ ৰাখি অৰ্থাৎ ধৰি লোৱা এনেকুৱা 2 আৰু 3 লসাগু কি হ'ব 2 into 3 এনেকৈ যাম আমি 6 ইয়াতো যেহেতু এইটো এটা বেলেগ ৰাখি এইটো এটা গতিকে দুটা আমি পূৰণ কৰি লিখিম 1 plus sin a cos a এইখিনি হ'ব ধৰে লসাগু LCM এতিয়া চাবা 1 plus sin a 1 plus sin a ৰে এইখিনিক ডিভাইড দিয়া দিলে এইখিনি কেনসেল যাব এইটো থাকিব তে এই cos a টো তুমি এই cos a ৰ লগত পূৰণ দিয়া তে cos a into cos a কি হ'ব ইয়াতে আহিব কি cos square a হলা বুজি ইয়াতে আমি লিখিম এবাৰ কৈছো আৰু 1 plus sin a ৰে তুমি এইখিনিক ডিভাইড দিয়া এইটো কেনসেল যাব এইটো থাকিব cos a টো পুনৰ তুমি ইয়াত এই cosৰ লগত পূৰণ দিয়া দিলে কি হ'ব cos square a প্লাস আছে প্লাস দিয়া নেক্সট cos a ৰে তুমি ডিভাইড দিয়া এইখিনিক ডিভাইড দিলে cos a টো কেনসেল হ'ব এটি থাকিব 1 plus sin a থাকি যাব তে 1 plus sin a এই ইয়াতো আছে 1 plus sin a পূৰণ কৰা 1 plus sin a into 1 plus sin a কি হ'ব মই দেখুৱাই দিছো 1 plus sin a 1 plus sin a কি হ'ল এনেকুৱা হৈছে a into a কি হ'ব a square
এটাও কি হ'ব 1 প্লাছ sin a হোল স্কুৱেৰ এটো হ'ব অৰ্থাৎ এনেকুৱা a ইনটু a কি হ'ব a স্কুৱেৰ তে এতিয়া আমাৰ এইখিনি হ'ব কি পালা বুজি cos a ৰে এইখিনিক ডিভাইড দিলে cos a কেনসেল যাব এইখিনি থাকিব 1 প্লাছ sin a এই 1 প্লাছ sin a লগত ইনটু কৰিলে তুমি পাবা 1 প্লাছ লাগে এবাৰ মই লিখি দেখাই দিছো এইখিনি মুছি দিলো ইয়াতে হ'ব 1 প্লাছ sin a আৰু এটা আহি যাব 1 প্লাছ sin a মই লিখি দেখুৱাই দিলো এইটো তেপাৰ নেক্সট লাইন কি হ'ব তলত 1 প্লাছ sin a ইনটু cos a এটো থাকিল cos স্কয়াৰ a এটি হ'ব 1 প্লাছ sin a হোল স্কয়াৰ এইখিনি পালা বুজি নেক্সট স্টেপ এইখিনি মই মুছি দিলো পালা বুজি এই স্টেপটো মুছি দিলো নেক্সট চাবা তলত 1 প্লাছ sin a এইখিনি এনেকৈ ৰাখিবা পূৰণ কৰিব নালাগে cos a এনেকৈ থাক cos স্কয়াৰ a প্লাছ এটো 1 প্লাছ sin a তুমি এটো ফৰ্মুলাত ভাঙিবা a প্লাছ b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a square twice ab plus b square এই ফর্মুলাটো তুমি ভাঙিবা তে কি হ'ব 1 square 2 into 1 into sin a আৰু ইফালে b square অৰ্থাৎ sin square a এইখিনি পাম আমি ফৰ্মুলা মতে ভাঙিলে পালা বুজি নেক্সট এতিয়া আমি কি কৰিম নেক্সট স্টেপত এই দিছো cos স্কয়াৰ a sin স্কয়াৰ a এটা লগ কৰিবা cos স্কয়াৰ a sin স্কয়াৰ a আমি লগ কৰিলো আৰু কি থাকিব 1 স্কয়াৰ মানে 1 এখিনি টুৱাইস অফ sin a টু sin a পালো তলত এখিনি একে থাকিব এখিনি এনেকৈ ৰাখিবা cos a পালা বুজি এতিয়া নেক্সট এটো মানে আমি পাইছো cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুয়াল 1 এটো হল ওভেট এটো আমাৰ ওভেট cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুয়াল 1 এটো ওভেট মনত ৰাখিবা তে নেক্সট স্টেপ এখিনি হল এটা এখিনি জায়গাত আমি কি লিখিম 1 লিখিবা 1 প্লাস 1 এখিনি 1 প্লাস 1 এইটো 1 আৰু এইটো ইফালে আছে আমাৰ প্লাস 2 sin a তলত 1 প্লাস sin a ইনটু আছে cos a হলা বুজি এখিনি 1 লিখিলো আমি অভেদ মতে 1 হ'ব এখিনি 1 প্লাস
2 sin A এইখিনি মই মুছি দিলোঁ নেক্সট ষ্টেপ তে নেক্সট ষ্টেপত আহিব কি 1 + 1 কি হ'ব 2 sin A তলত একে থাকিব এখিনি cos A এবাৰ আমি কি কৰিম এইখিনি লিখি লবা এইখিনি মই মুছি দিম এটো ষ্টেপ এইখিনি মই মুছি দিলোঁ নেক্সট 2 কমন আহিব 2 কমন আহিলে তো 1 ইয়াতে থাকিব sin A আৰু তলত 1 + sin A whole into cos A এটা তুমি কাটিব পাৰিবা 1 + sin A 1 + sin A কেনসেল গ'ল তে কি থাকিল ওপৰত কি থাকিল ওপৰত থাকিল আমাৰ 2 তলত থাকিল cos A এইখিনিৰ পৰা আৰু আমি কি লিখিব পাৰিম এইখিনিক আমি এনেকৈ সজাই লিখিব পাৰিম 2 into 1 by cos A এইখিনিক আমি এনেকৈ সজাই লিখিব পাৰোঁ 2 into 1 by cos A এইখিনিৰ পৰা আৰু কি পাবা তুমি 2 into 1 by cos এটা ভেদ নেক্সট আৰু এটা ফৰ্মুলা তুমি জানিব লাগিব 1 by cos 1 by cos A সমান sec A 1 by cos A equal sec A এটি সূত্র এতিয়া আমি কি কৰিম 1 by cos A এর জায়গাত কি লিখিম sec A এইখিনিৰ পৰা এনেকৈ লিখিবা পুৰণ চিনটো আমি উঠাই দিলোঁ sec A তে আমি ৰাইট সাইড পাই গ'লো তে ইয়াৰ পৰা তোমাৰ কি হ'ব RHS প্ৰমাণিত হল proof আমাৰ প্ৰমাণ হৈ গ'ল ইয়াতে শেষ গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই